শোণিতপুৰৰ বৰঘুলিত ভয়ংকৰ ঘটনা। স্বামীৰ হাতত প্ৰাণ হেৰুৱালে পত্নীয়ে। সুৰামত্ত স্বামীৰ হাতত কৰুণ মৃত্যুক সাৱটি ললে পত্নীয়ে। ঘৰুৱা কণ্ডলৰ ভয়ংকৰ পৰিণতিত প্ৰাণ হেৰুৱালে জুলি তপ্ন নামৰ এগৰাকী মহিলাই। যোৱা নিশা সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে স্বামী সুখাইৰ তপ্নক। পুলিচ বিভাগৰ পৰা খবৰ পালোঁ যে আমাৰ বৰঘুলি গাঁৱত এটা হত্যাকাণ্ড সংঘটিত হৈছে বোলে। তাৰপিছত আমি ইনকুৱেষ্ট কৰিবলৈ আহিলোঁ। তাতে আমি গম পাইছোঁ যে এই জুলি তপ্ন বুলি মানুহ এগৰাকী, তেখেতৰ মৃত্যু হৈছে। বাকীখিনি আমাৰ পুলিচে ইনভেষ্টিগেশ্যন কৰিবলৈ আৰম্ভ কৰিছে। স্বামীয়ে মাৰিছে সেইখিনি গোটেই মানে কনফাৰ্মলি আমাৰ ইনভেষ্টিগেশ্যনৰ পিছতহে গম পোৱা যাব। এতিয়া সদ্যহতে ইনকুৱেষ্টটো কৰিলোঁ। সেইখিনি পিছত কিহেদি মাৰিছে ছাৰ? এইটো দেখি লৈ লাগিছে মানে কিবা ব্লাণ্ট বস্তু দি মাৰি দি মৰা যেন লাগিছে। কি হৈছিলে? তাৰমানে আজি মোৰ 9:30 মানত সুখেৰ তপ্নৰ ল'ৰা মোক ফোন কৰিছিলে বেলেগৰ মোবাইল দি। জনাইছে যে দেউতাই মাৰি দিছে মাক বুলি কৈছে। তাৰপিছত মই আধা ঘণ্টাৰ পাছত ঘটনাস্থলীত আহি মই ঘটনা স্পটত আহি দেখোঁ যে মাইকী মানুহজনীক মানে মৰিয়াই হত্যা কৰা বুলি। এইটো ইয়াতে দেখিবলৈ পোৱা গৈছে যে এই ইটা বনোৱা যিটো ফাৰ্মা আছে, ফাৰ্মা দি মাৰা হৈছে, এইটো মৰিয়াই হত্যা কৰা বুলি। পুলিচে ইনভেষ্টিগেশ্যন কৰি আছে। এতিয়া বৰ্তমানলৈকে পুলিচে আহিছে আৰু এইটো ইনভেষ্টিগেশ্যনটো চলি আছে। কোনে মাৰিছে? ক'ব নোৱাৰা কথা। আপুনি ক'ত আছিল? ঘৰতে আছিল। আপোনাৰ কোন হয়? মোৰ ঘৰজনী। হা? মোৰ ঘৰজনী। আপোনাৰ ঘৰৰ কি নাম? মোৰ সুখাইৰ তপন। হা? সুখাইৰ তপন। সুখাইৰ তপ্ন। আপোনাৰ মাইকীজনীৰ নাম? জুলি তপন। হা? জুলি তপন। দুলি? জুলি। দিউলি তপ্ন। হয়। এইটো কি গাঁও হয় এইটো? বৰঘুলি। বৰঘুলি। কিহৰ কাৰণে হ'ল ঘটনাটো? এইটো ক'ব নোৱাৰোঁ মই। আপুনি ক'ত আছিল? মই ঘৰতে আছিলোঁ, শুই আছিলোঁ। কোনে মাৰিছে? এইটো ক'ব নোৱাৰোঁ মই।